নমস্কাৰ, মই সুদৰ্শন আপোনালোকক স্বাগতম জনাইছোঁ সুদৰ্শন বৰুৱা ইউটিউব চেনেললৈ। এই চেনেলটোত বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আৰু এতিয়াৰ পৰা আকৌ দিম বুলি ভাবিছোঁ। আপোনালোকে এই চেনেলটোত বিভিন্ন ধৰণৰ টেকনিকেল ভিডিঅ'ৰ লগতে আৰ্নিং ভিডিঅ' পাব আগন্তুক দিনত। সেইবাবে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিও তেনেকুৱা এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। এই ভিডিঅ'টো যিসকলে অনলাইন কাম কৰে সেইসকলৰ বাবে। আহক তেতিয়াহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে আজিৰ ভিডিঅ'টো টপিকটো হৈছে NSDL পান কাৰ্ডৰ ওপৰত। আপোনালোকে এটা পান কাৰ্ডৰ এজেঞ্চি কেনেকৈ ল'ব অতি সহজে আৰু অতি সহজতে কেনেকৈ পান কাৰ্ড এপ্লাই কৰিব, নিজৰে হওক বা আনৰে হওক। আপোনালোকৰ যদি এখন অনলাইন দোকান আছে তেনেহ'লে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আৰু আহক এতিয়া আমি আজিৰ টপিকটোলৈ আগবাঢ়োঁ। আৰু আজিৰ দিনত পান কাৰ্ড এপ্লাই কৰা একেবাৰে সহজ হৈ পৰিছে। আমাৰ অসমৰে এটা ৱেবছাইট লঞ্চ হৈছে nsdlassam.com বুলি। আপোনালোকৰ ব্ৰাউজাৰত গৈ nsdlassam.com বুলি চাৰ্চ কৰিব আৰু ৱেবছাইটটো শ্ব' হ'ব। আপোনালোকে তাতে ৰিটেইলাৰ ID বাই কৰি আপোনালোকে আনলিমিটেড পান কাৰ্ড কাৰেকশ্যন আৰু এপ্লাই কৰিব পাৰিব। একেবাৰে সহজ পদ্ধতি। মই দেখুৱাম আপোনালোকক কেনেকৈ ID টো বাই কৰিব। এইটোৱে হৈছে ৱেবছাইটটো। আপোনালোকে nsdlassam.com বুলি গুগলত চাৰ্চ কৰাৰ লগে লগে এই ৱেবছাইটটো অ'পেন হ'ব। নহ'লেও মই ডেছক্ৰিপশ্যনত দি থ'ম ৱেবছাইটটো, আপোনালোকে তাত গৈও ৱেবছাইটটোলৈ আহিব পাৰিব। এতিয়া আহক আমি ৱেবছাইটৰ বিষয়ে কথা পাতোঁ। আৰু এই ৱেবছাইটটো হৈছে অসমৰে ৱেবছাইট। আপোনালোকে সকলোৱে বিশ্বাস কৰিব পৰা এটা ৱেবছাইট। ইয়াত আপোনালোকে কেনেদৰে ID বাই কৰিব সকলোবিলাক দেখুৱাম। তাৰ আগতে দেখাই লৈছোঁ ইয়াত সুবিধাসমূহ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে মোবাইল ৰিচাৰ্জ আৰু DTH ৰিচাৰ্জ কৰি আপোনালোকে কেছবেক পাব পাৰে। আৰু কেনেদৰে কৰিব আগলৈ দেখুৱাই যাম। এতিয়া আহক আমি ID টো কেনেকৈ বাই কৰে চাই লওঁ। ইয়াত আপোনালোকৰ তিনিটা ID আছে, এটা ৰিটেইলাৰ, এটা ডিষ্ট্ৰিবিউটৰ আৰু এটা ছুপাৰ ডিষ্ট্ৰিবিউটৰ। আপোনালোকক ডিষ্ট্ৰিবিউটৰ আৰু ছুপাৰ ডিষ্ট্ৰিবিউটৰটো ইমান প্ৰয়োজন নাই, যিখিনিয়ে প্ৰয়োজন হয় সেইখিনিয়ে বাই কৰি ল'ব। ইয়াত আপোনালোকৰ এতিয়া ৰিটেইলাৰ ID টোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনালোকে ৰিটেইলাৰ ID টো বাই কৰিবলৈ ইয়াত ৰেজিষ্টাৰ বুটামটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ আপোনালোকৰ সন্মুখত শ্ব' হ'ব। আৰু ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি ভৰাই দিব। প্ৰথমে আপোনাৰ ফুল নেমটো শুদ্ধকৈ বহাব, তাৰপিছত এড্ৰেছটো, তাৰপিছত এৰিয়া পিন ক'ডটো, তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো, তাৰপিছত ইমেইল ID টো আৰু ষ্টেটটো চিলেক্ট কৰি দিব। কোম্পানীৰ নাম কিবা এটা দি দিব, আপোনাৰ দোকানৰ নামটো দিলেও হ'ব। খালি ইয়াত সেইটো দিয়াটো মেণ্ডেটৰী দিবই লাগিব। কিবা এটা আপোনালোকে ক্ৰিয়েট কৰি দি দিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো দিব আৰু পান কাৰ্ডৰ নম্বৰটো দি ৰিটেইলাৰ অপশ্যনটো চিলেক্ট হৈ থাকিব। তাৰপিছত আপোনালোকে ইয়াত এটা চাৰ্জ পে'মেণ্ট কৰিব লাগিব 99 টকা মাত্ৰ। আপোনালোকে চিলেক্ট পে'মেণ্ট মেথডত গৈ আপোনালোকে মেথডটো চিলেক্ট কৰি ল'ব, UPI কৰি ল'ব আৰু পে' এণ্ড ৰেজিষ্টাৰ বুটামটোত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। আৰু আপোনালোকে ইয়াত মিণ্ট্ৰা গেটৱে' বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব আৰু পে'মেণ্ট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা QR অ'পেন হৈ যাব। আপোনালোকে এইটো যদি মোবাইলৰ পৰা কৰি আছে, আপোনালোকে মোবাইলৰ পৰা UPI পে'দি পে'মেণ্ট কৰিব পাৰিব আৰু এইটো স্কেন কৰি পিনে আপোনালোকে পে'মেণ্টটো কমপ্লিট কৰিব পাৰিব। আৰু পে'মেণ্টটো কৰাৰ লগে লগে আপোনালোকৰ যিটো মেইল ID দিছিলে তাত আপোনালোকৰ ID আৰু পাছৱৰ্ড গুচি যাব। আৰু এতিয়া সেই ID পাছৱৰ্ডে আপোনালোকে আকৌ ৱেবছাইটত গৈ পিনি লগ ইন কৰিব লাগিব। কেনেকৈ লগ ইন কৰিব মই দেখুৱাই আছোঁ। আকৌ আপোনালোকে ৱেবছাইটৰ হোম পেজত গৈ লগ ইন বুটামটো ক্লিক কৰিব। লগ ইন বুটামটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ অ'পেন হ'ব আৰু ইয়াত আপোনাৰ ID আৰু পাছৱৰ্ড এণ্টাৰ কৰি দিব। আপোনাৰ ID টো হৈছে মোবাইল নাম্বাৰটোৱে আৰু পাছৱৰ্ডটো আপোনাৰ মেইলত অলৰেডি গুচি যাব। আপোনালোকে সেই পাছৱৰ্ডটো ইয়াত এণ্টাৰ কৰিব আৰু এণ্টাৰ কৰাৰ লগে লগে এনেকুৱা এটা পেজ অ'পেন হ'ব। এতিয়া আপোনাৰ ID বাই কৰাৰ 50% কাম হৈ গৈছে আৰু এতিয়া আপোনালোকে ইয়াত কাম কৰিব পৰা হৈ গ'ল। আৰু কেনেকৈ কাম কৰিব মই সকলোবিলাক ইয়াত দেখুৱাম। ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ সুবিধা আছে পান কাৰ্ডক লৈ। ইয়াত আপোনাৰ যিটো প্ৰথমতে নিউ পান এপ্লাই আছে, তাৰপিছত কাৰেকশ্যন, তাৰপিছত আছে ই-চাইন এপ্লাই, তাৰপিছত NSDL পান হিষ্ট্ৰী। আপোনালোকে কিমানবোৰ পান কাৰ্ড এপ্লাই কৰিছে তাৰ হিষ্ট্ৰী চাব পাৰিব। তাৰপিছত পান ট্ৰেক বুলি এটা অপশ্যন আছে, আপোনালোকৰ পান কাৰ্ডটো ট্ৰেক কৰি চাব পাৰিব কিমান দূৰ আগবাঢ়িছে। আৰু তাৰপিছত আছে ই-চাইন ক্ৰপ বুলি এটা, ফটো চাইন ক্ৰপ বুলি এটা অপশ্যন আছে। আপোনালোকে তাত গৈ আপোনালোকৰ ফটো আৰু ছিগনেচাৰ চাইজ মিলাব পাৰিব। আৰু কেনেকৈ কৰিব সকলোবিলাক মই দেখুৱাম অন্য এটা ভিডিঅ'ত। পান কাৰ্ড এটা এপ্লাই কৰি দেখুৱাম। এইটো ভিডিঅ'টো যদি দেখুৱাওঁ এই ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইবাবে এইটো ভিডিঅ'ত নেদেখুৱাওঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম সম্পূৰ্ণ প্ৰচেছটো। ইয়াৰ উপৰি আপোনালোকে ইয়াত মোবাইল ৰিচাৰ্জ কৰি কমিশ্যন লাভ কৰিব পাৰে। কমিশ্যন স্লেবটো মই এবাৰ দেখাই দিছোঁ। মোবাইল ৰিচাৰ্জ আৰু DTH ৰিচাৰ্জৰ দুয়োটাই আপোনালোকে সুবিধা আছে। ইয়াত কমিশ্যন আপোনালোকে আপ টু 3%লৈকে কমিশ্যন পাব পাৰে। ক'ত কিমান পাব এই স্লেবটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব, নহ'লেও আপোনাৰ ID বাই কৰাৰ লগে লগে এনেকৈ চেক কৰি চাব পাৰিব।
এতিয়া আপোনাৰ প্ৰথম কামটো হৈছে আপোনাৰ আইডিটো এক্টিভ কৰিব লাগিব আৰু এক্টিভ কৰিবলৈ আপোনালোকে 59টা ইয়াত পে'মেণ্ট কৰিব লাগিব আৰু এইটো হৈছে লাইফ টাইমৰ বাবে আপোনাৰ আইডিটো এক্টিভ হৈ থাকিব আৰু ওৱান টাইমে পে'মেণ্টটো কৰিব লাগিব। এতিয়া আপোনালোকে প্ৰথমতে ৱালেট মেনেজমেণ্টত গৈ এড মানিত যাব। এড মানিত গৈ আপোনাৰ হিচাপ অনুযায়ী 59তকৈ বেছি কৰিলেও আপোনালোকে কৰিব পাৰিব, 100 এটা হ'লেও কৰি ল'ব। মিনিমাম ইয়াত 100 কৰিব লাগে, আপোনালোকে 100 নকৰিলেও হয় বাৰু, আপোনালোকে 59 কৰিলেও পাৰিব। আৰু ইয়াত এড মানিত গৈ আপোনালোকে তাত কিউআৰটোত পে'মেণ্টটো কৰি দিলে আপোনালোকৰ ৱালেটত আহি যাব আৰু ৱালেটত অহাৰ লগে লগে KYC পান এনাৰ্জিয়েল অপশ্যনটোত যাব আৰু তাত আপোনালোকে আইডিটো এক্টিভ কৰিবলৈ অপশ্যন আহি যাব আৰু এক্টিভ কৰি ল'ব আৰু আপোনালোকে মাত্ৰ ইয়াত 104 টকা দি আপোনালোকে পান কাৰ্ড এপ্লাই কৰিব পাৰিব, যিটো সকলোতকৈ কম হয়। আপোনালোকে 104 টকা দি ইয়াত কুপন ল'ব পাৰিব আৰু সেইটোৱেদি আপোনালোকৰ পান কাৰ্ড এপ্লাই আৰু কাৰেকশ্যন দুয়োটাই কৰিব পাৰিব। আপোনালোকৰ ফিজিকেল পান কাৰ্ডো আহিব, ইয়াত পান কাৰ্ডো আহি যাব। আৰু যদি আপোনালোকে ৰিচাৰ্জ কৰাৰ পাছত ৱালেটত কিবা প্ৰব্লেম দিয়ে আপোনালোকে ইয়াত এড ফাণ্ড ৰিকুৱেষ্টত গৈ পিনে আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰিব। যদি ৱালেটত পইচাটো নাহে ইনষ্টেণ্ট পইচাটো আহি যাব। তেতিয়া আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভৰুৱাই দিব শুদ্ধকৈ, তেতিয়া আপোনালোকৰ ফাণ্ডটো আহি যাব। আৰু ইয়াৰ পিছত আপোনালোকে কেনেকৈ এপ্লাই কৰিব সকলোবিলাক অন্য এটা ভিডিঅ'ত দেখুৱাম। আৰু এতিয়া আপোনাৰ আইডি বাই কৰা আৰু এক্টিভেশ্যন কৰা সকলোবিলাক হৈ গৈছে। আপোনালোকে ইয়াত ধুনীয়াকৈ আপোনাৰ মোবাইল ৰিচাৰ্জ কৰিব পাৰিব আৰু পান কাৰ্ড এপ্লাই কৰিব পাৰিব মাত্ৰ 104 টকা দি। আৰু এইটো এটা ধুনীয়া ৱেবছাইট হয়, অসমৰ মানুহে বনাইছে, অসমীয়া ৱেবছাইট। সকলোৱে গৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে পায় আৰু সকলোৱে যাতে এপ্লাই কৰিব পাৰে। আৰু ইয়াত আপোনালোকে অথৰাইজ এখন চাৰ্টিফিকেট পাব। চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ আপোনালোকৰ প্ৰফাইলত গৈ চাৰ্টিফিকেটত ক্লিক কৰিলে আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব আৰু আপোনালোকে সেইখন প্ৰিণ্ট কৰি আপোনাৰ দোকানত লগাই থ'বও পাৰে আৰু সেইটো আপোনাৰ নিজৰ কথা। আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ লগতে মই বিভিন্ন ধৰণৰ আৰ্নিং ভিডিঅ' এই চেনেলটোত দিম বুলি ভাবিছোঁ। আপোনালোকে মোবাইলৰ পৰা কেনেদৰে আৰ্ণ কৰিব পাৰে, পইচা ইনকাম কৰিব পাৰে, তেনেকুৱা ভিডিঅ' আপোনালোকলৈ লৈ আহিম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম। আৰু সকলোকে শ্বেয়াৰ কৰি দিয়ক, সকলোৱে আইডিটো বাই কৰি